টাইমটোলৈ স্বাগতম জনাইছো মহিমাক্সি। এফালে ৰাজ্যত পৰিছে প্ৰচণ্ড গৰম, কিন্তু গৰমৰ মাজতে সংঘটিত হৈছে অতি ভয়ংকৰ ঘটনা। ৭টা পৰিয়ালত এতিয়া কান্দোনৰ ৰোল হৈছে। মুহূৰ্তৰ ভিতৰতে ৭টা পৰিয়ালৰ বাসগৃহ ধ্বংসস্তূপত পৰিণত হৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত জনাইছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গৰমৰ মাজতে সংঘটিত হৈছে ধুবুৰী গৌৰীপুৰৰ পুৰাৰ গাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শ্বৰ্ট চাৰ্কিটৰ বাবে সংঘটিত হৈছে অতি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আৰু ধুবুৰীত সংঘটিত হৈছে এই ঘটনা। মুহূৰ্ততে চাৰখাৰ হৈছে ৭টা পৰিয়ালৰ বাসগৃহ। প্ৰচণ্ড গৰম এফালে, কিন্তু ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হৈছে কেইবা লাখ টকাৰ সামগ্ৰী। ৭টা পৰিয়ালৰ বাসগৃহ মুহূৰ্ততে শেষ হৈ গৈছে। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপিত কৰে জুই। আৰু সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে মইনুল হক, মফিজুৰ ৰহমান, চাহিদুল হকৰ বাসগৃহ। আৰু অগ্নিকাণ্ডত ভস্মীভূত হৈছে কাছেম আলী, আজিজুৰ ৰহমান, কাছমা বেৱাৰুৰ বাসগৃহ। ঘৰ হেৰুৱাই এতিয়া মঞ্জুৰ আলী আৰু চাহিদুৰ আলীৰ পৰিয়ালো ভাগি পৰিছে, কান্দোনত ভাগি পৰিছে। যিহেতু ৭টা পৰিয়ালৰ বাসগৃহ মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত হৈ গৈছে। মুহূৰ্তৰ ভিতৰতে বাসগৃহ হেৰুৱাইছে, ৭টা পৰিয়ালে বাসগৃহ হেৰুৱাইছে। সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হৈছে মইনুল হক, মফিজুৰ ৰহমান, জাহিদুল হকৰ বাসগৃহ। আৰু কাছেম আলী, আজিজুৰ ৰহমান, কাছমা বেৱাৰৰো বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। আৰু ঘৰ হেৰুৱাই বাসগৃহ হেৰুৱাই এতিয়া মঞ্জুৰ আলী আৰু চাহিদুৰ আলীৰ পৰিয়ালো দুখত ভাগি পৰিছে। ৭টাকৈ পৰিয়াল দুখত ভাগি পৰিছে, কান্দোনৰ ৰোল হৈছে। একেটা অঞ্চলৰে 7টা পৰিয়ালৰ এতিয়া কান্দোনৰ ৰোল হৈছে, যিহেতু তেওঁলোকে মুহূৰ্তৰ ভিতৰতে বাসগৃহ হেৰুৱাইছে। প্ৰচণ্ড গৰম ৰাজ্যত, গৰমৰ মাজতে সংঘটিত হৈছে এক অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু ধুবুৰীৰ গৌৰীপুৰৰ পুৰা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এতিয়া এই ভয়ংকৰ ঘটনাক লৈ এতিয়া সকলো কান্দোনত ভাগি পৰিছে। এটা অঞ্চলত এতিয়া শোকৰ ছাঁ পৰিছে। এটা অঞ্চলত মুহূৰ্তৰ ভিতৰতে 7টা পৰিয়াল, কিন্তু 7টা পৰিয়ালে বাসগৃহ হেৰুৱাইছে। এতিয়া বাসগৃহ হেৰুৱাৰ ঘটনাই সকলোকে দুখিত কৰিছে, সকলো কান্দোনত ভাগি পৰিছে, যিহেতু অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড গৰমৰ মাজতে এই ঘটনা সংঘটিত হৈছে। মুহূৰ্তৰ ভিতৰতে 7টা পৰিয়ালে বাসগৃহ হেৰুৱাইছে। আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ধুবুৰীত সংঘটিত হৈছে এই ঘটনা। মুহূৰ্তৰ ভিতৰতে ঘৰ হেৰুৱাইছে মইনুল হক, মফিজুৰ ৰহমান, জাহিদুল হক, আজিজুৰ ৰহমান, কাছেম আলী, কাছমা বেৱাৰ, মঞ্জুৰ আলী আৰু চাহিদুৰ আলীৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। মুহূৰ্তৰ ভিতৰতে 7জন ব্যক্তিৰ বাসগৃহ জুইত ভস্মীভূত হোৱাৰ খবৰ আহি পৰিছে। আৰু এতিয়া ঘৰ হেৰুৱাই 7টা পৰিয়াল কান্দোনত ভাগি পৰিছে। আশ্ৰয়স্থল তেওঁলোকৰ নোহোৱা হৈ পৰিল। মুহূৰ্তৰ ভিতৰতে কিন্তু তেওঁলোকৰ আশ্ৰয়স্থল নোহোৱা হৈ পৰিল। এতিয়া কান্দোনত ভাগি পৰিছে 7টাকৈ পৰিয়াল, কান্দোনত ভাগি পৰিছে। উপায়ন্তৰ হৈ পৰিছে, তেওঁলোকে কি কৰিব একো ভাবি পৰা নাই, যিহেতু মুহূৰ্তৰ ভিতৰতে তেওঁলোকে এনেদৰে ঘৰ হেৰুৱাবলগীয়া হৈছে। আৰু নিশাটোৰ ভিতৰতে যিহেতু তেওঁলোকে বাসগৃহ হেৰুৱাইছে। এই ঘটনা এতিয়া সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে, কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালবৰ্গ। বহুকেইটা 7টা পৰিয়াল এতিয়া কান্দোনত ভাগি পৰিছে। মইনুল হক, মফিজুৰ ৰহমান, জাহিদুল হক, কাছেম আলী, আজিজুৰ ৰহমান, কাছমা বেৱা, মঞ্জুৰ আলী আৰু চাহিদুৰ আলীৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল হৈছে। তেওঁলোকে মুহূৰ্তৰ ভিতৰতে বাসগৃহ হেৰুৱাইছে, সকলো ধ্বংসস্তূপত পৰিণত হৈছে। তেওঁলোকৰ বাসগৃহ হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে। 7টাকৈ পৰিয়ালে মুহূৰ্তৰ ভিতৰতে বাসগৃহ হেৰুৱাবলগীয়া হৈছে। আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়ানক ঘটনা সংঘটিত হৈছে। এফালে ৰাজ্যত প্ৰচণ্ড গৰম, আৰু গৰমৰ মাজতে সংঘটিত হৈছে এক অতি ভয়ংকৰ ঘটনা। আচলতে ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব, যিহেতু মুহূৰ্তৰ ভিতৰতে 7টা পৰিয়ালে বাসগৃহ হেৰুৱাইছে। এতিয়া বাসগৃহ হেৰুৱাই কান্দোনত ভাগি পৰিছে 7টাকৈ পৰিয়াল। মইনুল হক, মফিজুৰ ৰহমান, জাহিদুল হক, আজিজুৰ ৰহমান, কাছমা বেউৰা, মঞ্জুৰ আলী, চাহিদুল আলী এতিয়া কান্দোনত ভাগি পৰিছে বাসগৃহ হেৰুৱাই। মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। ঘৰত আগুন লাগছে, আগুন লাগার পরত এই 6-7টা ঘর একদম কমপ্লিট একদম ধ্বংস হয়ে গেছে। যা কাগজপাতি টাকা পয়সা সম্পূর্ণ একদম ধ্বংস হয়ে গেছে। এই মধুসুরমারি পাটওয়ান। সরকারের কাছে আমি কিছু অনুরোধ করি, এই ঘরগুলো টাকা পয়সা হাবি যদি যা কিছু আছে শোনাবো না, সম্পূর্ণ ধ্বংস হয়ে গেছে, কিছু পাইনি আমরা। ফ্যামিলি 8-9টা ফ্যামিলি, 7টা ফ্যামিলি আছে। প্রায় 50-60 লাখ টাকার হবো আর কি। কাগজপাতি হাবি যাবি কিছু পাওয়া নেই, সম্পূর্ণ সব ধ্বংস হয়ে গেছে।
মোৰ চৰকাৰে কাছে এতিয়া আপত্তি মোক কিছু একটা না দিলে মই গরিব দুঃখী মানুহ দিন কৰি দিন খাম হ্যাঁ মোক একটা কিছু না দিলে মই কেমন করে এই ঘর বাড়ি ঠিক করি মোক এটা খুব অনুরোধ সরকারের কাছে খুব একটা কিছু দিবা লাগে ওনাগাঁও গৈ বাজাৰ কয় এইটো হা এইটো জুই লাগিছে এজনৰ ঘৰত বেলেগ আনটি 6টো ঘৰত জুই লাগিছে এই জুই লাগি এইটো মানে ঘৰ ধান চাউল যে ইত্যাদি যে কাগজ পাতি আছে সব জুই লাগি গেছে এইটো টোটাল 7টা বাড়ি জুই লাগিছে হ্যাঁ এতিয়া সব মানে শ্রমিক কাম কৰি মানে হাজিৰা কৰি খায় এইটো মানে মই চৰকাৰৰ কাছে আবেদন কৰিছোঁ মই হিমন্ত ছাৰৰ কাছে আবেদন কৰিছোঁ মই কিবা কাছে মানে আর্থিক সাহায্য করব লাগে আছে জুই নিবেছে আইছি 1.5 লাখ টাকার মানে আমার ঘরের ওচৰত মানে 1.5 লাখ টাকার মানে ঘরের সামগ্রী নষ্ট হয়েছে টোটাল ধরো 60-70